অহাকালি 3টামান বজাত ঘেটিয়াগুটি গাঁৱত ধুবুৰী জিলাৰ কামাৰডাঙ্গা জিবিৰ ঘেটিয়াগুটি গাঁৱত প্ৰিয়ংকা সিংহ নামৰ ছোৱালী এজনে মাইনৰিটি মুছলিম সামাদ শেখৰ ল'ৰা ঘেটিয়াগুটি সামাদ শেখৰ ল'ৰা আতাফুল শেখে তেওঁ লৈ গৈছে পলাই লৈ গৈছে। ক'ত লৈ গৈছে? ক'ত লৈ যায় এইটো নাজানো, কিন্তু যেহেতু মই আমালোকে আজি ৰাতিপুৱা গৈ থানাত এজাহাৰ দিছিলোঁ। এজাহাৰ দিয়াৰ পিছত কি কৈছে আৰক্ষীৰ ফালৰ পৰা আপোনাৰ কি কৈছে? আৰক্ষীৰ পৰা কৈছে যে আমালোকে যিমান চেষ্টা কৰি প্ৰশাসনে সিহঁতে চেষ্টা কৰি আছে, সিহঁতে বেলেগ ঠাইতো খবৰ কৰিব এইবিলাক। তারপরে কৈছে যে আপোনালোকে যিমান পাৰে এইখানি গাঁৱৰ মানুহে চেষ্টা কৰি থাকা, আমালোকে আছোঁ আৰু। হয়, এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক'ব বিচাৰোঁ যে আমাৰ জাতিটোক বেলেগ এটা জাতিয়ে ইলেকশ্যনৰ পিছতে টাৰ্গেট কৰি লৈছে। মই এটি ক'ব বিচাৰোঁ যে অতি সোনকালে আমাৰ জাতি মানুহটোক অতি সোনকালে সিদ্ধান্তলৈ আনি দিব লাগে। হয় দাদা, মানে ঘটনাটো কি আছিল? কালি মোৰ ঘৰৰ পৰা ছোৱালী এজন নাই, মানে বিচাৰি পোৱা নাই। ক'ত বা গৈছে আপুনি জানে? ক'ত গৈছে মই নাজানো, আমি যিটো কামত গৈছিলে তাৰপিছত কামৰ পৰা আহি চাইছোঁ এনেকুৱা আমাৰ সৰু ছোৱালী এটা আছে, সি ক'লে মানে ক'তবা গ'ল, দৰ্জিৰ ওচৰত গ'ল কাপোৰ কানি লৈ, তাৰপৰা নাই আৰু। আপুনি থানাত এজাহাৰ কপি দিছে? আজি পোৱাত দিছোঁ। থানাৰ আৰক্ষী কৰ্তৃপক্ষৰ ফালে আপোনাক কি দিছে নেকি? কোনটো আৰক্ষী ফালৰ পৰা আপোনাক কি জনাইছে? জনাই যাতে চেষ্টা কৰি আছোঁ, আমালোকে 2-3 মান টাইম দিয়ক, মানে সিহঁতে ইনকুৱাৰী কৰিব বুলি কৈছে। ইনকুৱাৰী কৰিব, প্ৰশাসনক বিচাৰ প্ৰশাসনে কিবা কৰিব আৰু এনেকুৱা কৈছিলে।